হয় যোৱা 13 জনত ওমানৰ মস্কট চহৰত মৃত্যু হোৱা দবকাৰ নাৰ্জিনা বেগম নামৰ যিগৰাকী যুৱতী আছিল সেই যুৱতীগৰাকীৰ মৃতদেহ ইতিমধ্যে আহি পেলাই ঘৰ পাইছেহি আৰু পোনপ্ৰথমে মই মোৰ সতীৰ্থ সাংবাদিকক কিছু দৃশ্য দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে নাৰ্জিনাৰ ঘৰৰ সামগ্ৰিক পৰিৱেশ আৰু ইতিমধ্যে মৃতদেহটো আহি পোৱাৰ পিছৰে পৰাই সমগ্ৰ ঘৰতে এক শোকাকুল পৰিৱেশৰ বিৰাজ কৰা দেখা গৈছে। আজি এখন এম্বুলেঞ্চৰ সহায়েৰে সুদূৰ গুৱাহাটী বিমানবন্দৰৰ পৰা ইতিমধ্যে আহি পেলাই নাৰ্জিনাৰ যি মৃতদেহ আছে মৃতদেহ আহি পেলাই ঘৰ পাইছেহি আৰু আমি এই মুহূৰ্তত এটা উল্লেখ কৰিব পাৰোঁ যে যোৱা 13 তাৰিখে মৃত্যু হোৱা যিগৰাকী যুৱতী আছিলে দবকাৰ মিকিৰাটি হাওগাঁৱৰ নাৰ্জিনা বেগম, সেই নাৰ্জিনা বেগমৰ মৃতদেহ 13 দিনৰ অন্তত আজি ঘৰ পাইছে। সেয়া ঘৰ পোৱাৰ পিছতে সমগ্ৰ পৰিৱেশ এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখা গৈছে আৰু এই যি নাৰ্জিনা বেগম নামৰ যিগৰাকী যুৱতী আছিলে সেইগৰাকী যুৱতী আজিৰ পৰা প্ৰায় 3 বছৰ পূৰ্বে নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলত পৰি তেওঁ ওমানলৈ যাবলৈ লগা হৈছিলে আৰু ওমানত গৈ পেলাই তেওঁ কৰ্মসন্ধানত গৈছিলে আৰু কৰ্মসন্ধানত যোৱাৰ পিছতে তেওঁ এগৰাকী বাংলাদেশী যুৱকৰ লগত সংঘাতত লিপ্ত হৈ পেলাই সেই যুৱকগৰাকীয়ে হত্যা কৰাৰ অভিযোগ ইতিমধ্যে পৰিয়ালে কৈছে আৰু এই সন্দৰ্ভত আমাৰ চেনেলত বাতৰিও সম্প্ৰচাৰিত হৈছিলে। বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছৰ পৰা যথেষ্ট ভাৰত চৰকাৰ বা অসম চৰকাৰ যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিলে আৰু এই চৰকাৰৰ তৎপৰতা অৱলম্বন আৰু বিভিন্ন বেচৰকাৰী সংস্থাৰ সহযোগত আহি পেলাই ইতিমধ্যে মৃতদেহটো আহি পেলাই ঘৰত পাইছেহি আৰু এই মুহূৰ্তত নাৰ্জিনাৰ পিতৃ মোৰ লগত আছে, তেওঁৰ পৰা কিছু ভাষ্য ল'ম। যিহেতুকে শোকাকুল পৰিৱেশ তথাপিও কিছু ভাষ্য ল'বলৈ চেষ্টা কি ক'ব আজি 13 দিনৰ মূৰত আহি পেলাই আপোনাৰ কন্যা আহি পেলাই ঘৰ পাইছেহি, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত আৰু কি ক'ম, আপোনালোকে যি কৰে আৰু চৰকাৰে যি কৰে মোৰ আৰু একো কৰিব খাদ্য নাই। গতিকে মই যি অৱস্থাত আনিছোঁ মোৰ লাষ্টটো আজি 10 দিন 11 দিন হৈ গ'ল। বহুত কষ্ট কৰি আহি পাইছে, এইটো মোৰ মানে আৰু শান্তি। আজি আহি পাইছোঁ যদি আমি তেওঁৰ কামটো শেষ কৰিম আৰু গতিকে আৰু যি কাম কৰে চৰকাৰে যিটো কৰে আৰু আপোনালোকে যি কৰে সেইটো আপোনালোকৰ হিত ব্যৱস্থা মোক কঠোৰ শাস্তি সিহঁতক দি পেলাই মোক যাতে সন্তুষ্ট কৰে আপোনালোকে, এইটোৱে মোৰ একান্ত কামনা। আৰু আজি কেই বজাত আহি পেলাই মৃতদেহটো পাইছে? আজি বৰ্তমানে এতিয়া 4:35 গুৱাহাটী আহি কেইটা বজাত? গুৱাহাটী আহি পাইছে 1:48 12:48 গুৱাহাটী বিমানবন্দৰত পাইছে। হয়, তাৰ পৰা আপোনালোকে ৰিচিভ কৰি ঘৰলৈ ৰিচিভ কৰি পেলাই লৈ আহিছোঁ ঘৰলৈ। এটা অভিযোগ উত্থাপন হৈছে যে যি সময়ত আপোনাৰ ছোৱালীগৰাকী প্ৰলোভন দি পেলাই যি নাৰী সৰবৰাহকাৰী চক্ৰ আছিলে সেই চক্ৰই লৈ গৈছিলে, কিন্তু এই ক্ষেত্ৰত পাছপৰ্টখন কেনেকুৱা ধৰণে বনোৱা হৈছিলে এই ক্ষেত্ৰত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। পাছপৰ্টটো আমাৰ ইয়াত চুলতানা নামৰ ছোৱালী এটা সি লৈ গৈছে ঘৰৰ পৰা নি পেলাই আমাৰ যিটো অৰিজিনেল আধাৰ কাৰ্ড আছিলে সেইটোক বয়স 31 বছৰ লগাই পেলাই লীলবাগান এজনৰ ষড়যন্ত্ৰকাৰীয়ে সি বনায় আৰু এই ইমৰানে আমাক মানে সি কৈছে 6 মাহৰ ভিতৰত আমাৰ ছোৱালীজনী আনি দিব। আজি 3.5 বছৰ হ'ল, 3.5 বছৰ পাছত ডেড বডি আহিলে আৰু আমি একো ক'ব। আৰু লীলবাগানৰ যিজন মানুহৰ পাছপৰ্ট বনাই বুলি কৈছে এওঁ মানুহজনৰ নাম কিবা জানে নেকি? এই পাছপোৰ্ট বনোৱা মানুহটোৰ নাম নাজানো, কিন্তু পাছপোৰ্টটো বনাইছে যে আমাৰ পুলিচ ভেৰিফিকেশ্যন কৰা নাই। 52টা ছোৱালী আছে, মোৰতো অকলে মৰিছে, কোনো অশান্তি মানে মই দুখ কৰা নাই। 51টা ছোৱালী তাতে আছে, আপোনালোকে যি প্ৰকাৰে হওক জিন্দা আনক, নহ'লে সেইকেইটাও মাৰিবহি। উমানত আছে 51টা। বৰ্তমান যিগৰাকী নাৰী সৰবৰাহকাৰী মূল নায়ক আছিলে ইমৰান ক'ত আছে? ইমৰান বৰ্তমানে মোক 10 মিনিট আগত সি ফোন কৰিছে, ফোন কৰি পেলাই ৰিচিভ কৰা আপোনাৰ চুইচটো বন্ধ কৰি থৈ দিছে, বন্ধ কৰি থৈছে। এতিয়া কি কৰিম আমিতো আৰু বৰ্তমান কিবা ছোৱালী আছে নেকি? এতিয়া 5জন ছোৱালী আছে তাৰ লগত বৰ্তমানে খবৰ পাইছোঁ। তেওঁ যদি দিল্লীত পাহাৰী গ্ৰামত আছিলে, তেওঁ বৰ্তমানৰ কাৰণে এতিয়া গৈছে সি মুম্বাই। তাৰ ছোৱালীকেইটা পাৰ কৰিব নোৱাৰে যে এই মহিলা কেইজন, সেইকাৰণে তাত ফচি আছে। চৰকাৰে যদি কোনো ব্যৱস্থা লয় তাক ওলাব পাৰিব, এইটোৱে মানে আপোনালোকে। এতিয়া আপুনি কি বিচাৰে এই ক্ষেত্ৰত? আপোনাৰ যিগৰাকী ছোৱালীৰ প্ৰতি অন্যায় হৈছে বা ছোৱালীজনীৰ অস্বাভাৱিক মৃত্যু হ'ল, তাতে কি ক'ব? মই এইটো আৰু কি বিচাৰিম, অসম ৰাইজে যি বিচাৰ কৰে, অসম চৰকাৰে যি বিচাৰ কৰে সেইটো মই মান্য কৰি ল'ব লাগিব আৰু এইখিনি যাতে মই বিচাৰটো সন্তুষ্ট হিচাপত পাওঁ, আমি চৰকাৰক এইটো আপত্তি জনাই। ছোৱালী যেতিয়া ইয়াৰ পৰা গৈছিলে তেতিয়া বয়স হোৱা নাছিল? 15 বছৰ 8 মাহ হৈছিলে। আপোনালোকে হেৰি চাই ল'ব আধাৰ কাৰ্ডটো। সি 31 বছৰ বনাই পেলাই লৈ গ'ল আৰু সেই ষড়যন্ত্ৰকাৰী আমাৰ এই চৰকাৰ হয়। যেতিয়া পাছপোৰ্টটো ভেৰিফিকেশ্যন নহ'লে আমি চৌদি আৰৱলৈ পাৰ কৰিব নোৱাৰোঁ, সেই মানুহটো 52টা কেনেকৈ গ'ল আপোনালোকে সেইটো তদন্ত কৰক। 52টা গভৰ্ণমেণ্ট কানা কৰি পেলাই মানুহকেইটা কেনেকৈ গ'ল, যেটো আমাৰ ভেৰিফিকেশ্যন কৰাৰ নহ'লে আমি যাব নোৱাৰোঁ। মতা মানুহ মাইকী মানুহটো কেনেকৈ গ'লগৈ, কোনজন অফিচাৰে দিলে, সেইটো অফিচাৰৰ আমি হিত ব্যৱস্থা বিচাৰি আছোঁ। হয়, এয়া আছিলে যিগৰাকী নাৰ্জিনা বেগম আছিলে যুৱতীগৰাকীৰ পিতৃৰ ভাষ্য।